আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ত আজিৰ দিনটোৰ আঁচনিসমূহৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ খবৰ আহিছে, যেনে অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, PM কিষাণ আঁচনি। এই আঁচনিসমূহৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে অথবা এই আঁচনিসমূহৰ যদি হিতাধিকাৰী হয়, তেনেহলে এইটো ভিডিঅ' ধৈৰ্য সহকাৰে শেষলৈকে চাই থাকিব। আৰু যদি আমাৰ চেনেলটোত নতুন হয় তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। তেনেহলে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো খবৰ হৈছে যে অৰুণোদয় আঁচনি। বহুতে জানে যে অৰুণোদয় আঁচনিৰ টকাটো প্ৰতি মাহৰ 10 তাৰিখে সকলোৰে একাউণ্টত চৰকাৰে সোমাই দিয়ে। কিন্তু এইটো মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাটো কোনোৱে লাভ কৰা নাই। কিয় লাভ কৰা নাই? এইটো মাহৰ 10 তাৰিখ হৈছিলে যে এইটো আগষ্ট মাহৰ দ্বিতীয়টো শনিবাৰ আছিলে 10 তাৰিখে। সেইটো কাৰণে অৰুণোদয় আঁচনিৰ টকাটো সোমাব পৰা নাই, বেংকবোৰ বন্ধ আছিলে। কিন্তু 11 তাৰিখে দেওবাৰ আছিলে, সেইটো কাৰণে 11 তাৰিখে অৰুণোদয় আঁচনিৰ টকাটো সোমাব পৰা নাই। যদি এতিয়া কথা হ'ল যে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো যদি এইটো মাহত যদি পোৱা নাই, তেনেহলে আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো অহা মাহৰ 10 তাৰিখেহে লাভ কৰিব। তাৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে বহুতৰে একাউণ্টত অৰুণোদয় আঁচনিৰ টকাটো ইতিমধ্যে সোমাইছে, কিন্তু বহুতে মেছেজ চাই থাকে, কিন্তু বহুতৰ মোবাইলত মেছেজ এতিয়ালৈকে অহা নাই। কিন্তু আপোনালোকে বেংক একাউণ্টটো চেক কৰিব পাৰে। বেংক একাউণ্টটো চেক কৰিলে আপোনালোকে গম পাই যাব যে আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই। কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় যে মেছেজটো নাহে। সেইটো কাৰণে আপোনালোকে প্ৰথমতে বেংক একাউণ্টটো চেক কৰি লওক। যদি এইটো মাহৰ টকাটো আপোনাৰ একাউণ্টত সোমোৱা নাই, তেনেহলে আপোনালোকে অহা মাহৰ 10 তাৰিখে অৰুণোদয় আঁচনিৰ টকাটো লাভ কৰিব। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, যাক আমি লাখপতি বাইদেউ বুলি ক'ব পাৰো। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকাটো কেতিয়া মহিলাসকলে লাভ কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। কিছুদিন আগতে গছ পুলি প্ৰদান কৰিছিলে, 6টাকৈ গছ পুলি দিছিলে। এই গছ পুলিবোৰ লগাব লাগে। যদি আপোনালোকে এতিয়ালৈকে গছ পুলিবোৰ লগোৱা নাই, তেনেহলে আপোনালোকে 10,000 টকাটো লাভ নকৰে। যদি আপোনালোকে গছ পুলিটো লগাইছিলে, এই গছ পুলিটো আপোনালোকে 6টা ফটো উঠাব লাগিব। এই 6টা ফটো উঠোৱাৰ পিছত আপোনালোকে কিছুদিন আগতে যিটো অমৃত বৃক্ষ আন্দোলন নামৰ এপছটোত ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, তাত গৈ আপোনালোকে ফটোবোৰ আপলোড কৰিব লাগিব। তেতিয়াহলেহে আপোনালোকে টকাটো লাভ কৰিব। এইটো মাহতে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ টকাটো পোৱাৰ সম্ভাৱনা আছে বুলি চৰকাৰে জনাই দিছে। তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে PM কিষাণ আঁচনি। যদি আপোনালোক এজন কৃষক হয়, তেনেহলে আপোনালোকে PM কিষাণ আঁচনিত আবেদন কৰিব পাৰে। অথবা আপোনালোকে যদি PM কিষাণৰ টকাটো পাই আছে, তেনেহলে 18 নম্বৰ কিস্তিৰ টকাটো কেতিয়া লাভ কৰিব। যদি PM কিষাণৰ টকাটো লাভ কৰি আছে, তেনেহলে আপোনাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। তেতিয়াহলেহে 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। আৰু যদি PM কিষাণত এতিয়ালৈকে আবেদন কৰা নাই, তেনেহলে সোনকালে আবেদন কৰি লওক। PM কিষাণত নতুনকৈ আবেদন প্ৰক্ৰিয়া চলি আছে। যদি আপোনালোকে PM কিষাণৰ হিতাধিকাৰী হয়, তেনেহলে আপোনাৰ কি কাম কৰিব লাগিব? তেনেহলে 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। প্ৰথমটো কাম হৈছে আপোনাৰ eKYC টো কৰিব লাগিব। eKYC টো নকৰিলে আপোনালোকে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰে। কিয়নো PM কিষাণ আঁচনিত বহুতো ভুৱা কৃষকসকলে আবেদন কৰিছিলে বা তেওঁলোকে টকা পাইছিলে। সেইটো কাৰণে চৰকাৰে নতুনকৈ এটা আপডেট আনিছে যে eKYC টো কৰিব লাগে। eKYC টো কৰিলেহে আপোনালোকে 18 নম্বৰ কিস্তিৰ টকাটো লাভ কৰিব। আৰু যদি নতুনকৈ আবেদন কৰিব বিচাৰে, তেনেহলে নতুনকৈ আবেদনো কৰিব পাৰিব। নতুনকৈ কেনেকৈ আবেদন কৰিব লাগে যদি আপোনালোকে জানিব বিচাৰে, তেনেহলে এটা কমেন্ট কৰি জনাই দিব। আমি নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে কেনেকৈ PM কিষাণত আবেদন কৰিব
লাগে। এইকেইটা কাম আপোনালোকে সোনকালে কৰি থলেহে আপোনালোকে টকাবোৰ